warahmatullahi wabarakatuh. Alhamdulillah. Wassalatu wassalamu ala man la nabiyya ba'da. দিনী ভাই বন্ধুসকল, এতিয়া মই যেটো এপিসোড বনাই আছো, এই এপিসোডটো হ'ল আজানৰ সম্পৰ্কিত। আজানৰ লগত ৰিলেটেড কেইটামান কথা আপোনালোকক ক'ব খোজো। এক নম্বৰ কথা হ'ল আজান শুদ্ধ কৰি দিয়া, আজান ভাল কৰি শুনা, আজানৰ জবাব দিয়া, তাৰপিছত আজানৰ পিছত দুৰুদ পঢ়া, দোৱা কৰা, তাৰপিছত আজানৰ নামাজৰ পিছত আজান আৰু আকামতৰ মাজত দোৱা কবুল হয়, সেই সময়টোক দোৱা কৰা। তো ইয়াত কেইটামান কথা আহিল। এক নম্বৰ কথা হ'ল আজানৰ জবাব দেৱা। আল্লাহু আকবার, এইটো অৰ্থ হ'ল আল্লাহ আটাইতকৈ মহান। এই কথাটো মুয়াজ্জিনৰ লগত ৰিপিট কৰা। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ, এইটো অৰ্থ হয় মই সাক্ষী দি আছোঁ আল্লাহ ব্যতীত সত্য কোনো মাবুদ নাই। মুয়াজ্জিনৰ সেম এইটো ৰিপিট কৰা। আশহাদু আন্না মুহাম্মাদুর রাসূলুল্লাহ, মই সাক্ষী দি আছোঁ আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰাসূল, এইটো ৰিপিট কৰা দুবাৰকৈ। হাইয়া আলাস সালাহ, আহা নামাজৰ ফালে, সালাত পঢ়িবলৈ আহা। হাইয়া আলাল ফালাহ, কামিয়াব হ'বলৈ আহা, ছাকচেছফুল হ'বলৈ আহা। এই দুটা শব্দত লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ এইটো ক'ব লাগিব। তাৰপিছত আল্লাহু আকবার সেম, লা ইলাহা ইল্লাল্লাহ সেম। এইটো কোৱাৰ পিছত দোৱা পঢ়িব। প্ৰথমতে দুৰুদ পঢ়িব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। প্ৰথমত দুৰুদ পঢ়িব। তাৰপিছত উছিলা যেটো দোৱা, সেই দোৱাটো পাঠ কৰিব। আল্লাহুম্মা রাব্বা হাযি দাওয়াতি তাম্মাহ ওয়াস সালাতিল কাইমাহ আতি মুহাম্মাদুল ওয়াসিলাতা ওয়াল ফাদিলা ওয়া বা'আথহু মাকামান মাহমুদা আল্লাযী ওয়া'আদতাহ। এইটো কোৱাৰ পিছত আৰু এটা দোৱা পঢ়িব, রাজিতু বিল্লাহি রাব্বা ওয়া বিল ইসলামি দীনা ওয়া বি মুহাম্মাদিন নাবিয়্যা। আচ্ছা, ওসিলা দোয়াটো পড়ার কারণে কি হবো? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তার কারণে সুপারিশ কৰিব। সুপারিশ তার কারণে হালাল হৈ যাব। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সকলো মানুহৰ কাৰণে সুপারিশ কৰিব যিসকল মানুহ মুৱাহিদ তাওহীদৰ ওপৰত মৃত্যুবৰণ কৰিছে, মানে এক আল্লাহক যি স্বীকাৰ কৰিছে, নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি ৰাসূল বুলি স্বীকাৰ কৰিছে, বেলেগ ভুল-চুল কৰিছে, কবিৰা গুনাহ কৰিছে, সেই সকলো মানুহৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুপারিশ কৰিব। তা আমি আজানৰ পিছত নামাজ পঢ়িব যাম, জামাতত নামাজ পঢ়িম, আজানৰ জবাব দিম, আজানৰ জবাব দিয়াৰ পিছত দুৰুদ পঢ়িম, এই দোৱাটো পঢ়িম, তেনে আমাৰ কাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুপারিশ কৰিব। তো এই গুৰুত্বপূৰ্ণ আমলকেইটা বহুত মানুহে নকৰে, এইটোৰ বিষয়ে আমাৰ গুৰুত্ব দিব লাগিব। ইয়াত আৰু এটা কথা হ'ল যে টাউন অঞ্চলত ওচৰতে পাজৰতে বহুত মছজিদ হৈ থাকে, বহুত আজান হৈ থাকে। তো কেইটা আজানৰ জবাব দিব? তো এটা মছজিদৰ আজান, যেই মানুহসকল যেই মছজিদৰ ওচৰত থাকে, সেই মানুহসকল সেই মছজিদৰ ওচৰত এটা আজানৰ জবাব দিলেই যথেষ্ট হ'ব। সকলো মছজিদৰ সকলো আজান জবাব দিব নালাগে। ইয়াত আৰু এটা কথা থাকে যে আজান হোৱাৰ পিছত, আজান হোৱাৰ লগে লগে মহিলাসকলে কি কৰে, মাথাত কাপোৰ দিয়ে। তো মাথাত কাপোৰ এনে মাহাৰাম ননহাৰাম সকলোৰ ওচৰত বস্তুটো বুজি সকলো সময়ত আমাৰ কৰিব লাগিব। পৰ্দাটো 24 ঘণ্টা ফৰজ হয়। মাহাৰামৰ ওচৰত পৰ্দা কৰিব নালাগে, বাকী মানুহৰ ওচৰত গোটেই টাইম পৰ্দা কৰিব লাগিব। আজান হোৱাৰ লগে লগে মাথাত কাপোৰ দিব লাগিব, এইটো কোনো কথা নহয়, এইটো এটা পৰম্পৰা হয়, এইটো এটা বিদাত হয়। তাৰপিছতো মানুহে এইটো সন্মান হিচাপে দি থাকে, কালচাৰভাৱে দি থাকে। কিন্তু আমি কওঁ যদি পৰ্দা নকৰে তেতিয়া মাথাত কাপোৰ নিদিয়ে, কোনো অসুবিধা, বেলেগ পৰ্দা কোনো অসুবিধা নাই, ওচৰত কোনো মানুহ নাই, তেতিয়া মাথাত কাপোৰ নাথাকে, তেতিয়াহ'লে আজানৰ কাৰণে মাথাত কাপোৰ দিব লাগিব, এনেকুৱা কথা নহয়। কিন্তু মানুহ এইটো দি আহিছে, কৰি আছে। যাই হওক, এই বস্তুটো আপোনালোক ক্লিয়াৰ কৰি দিলোঁ। দ্বিতীয়ত ইয়াত আৰু এটা কথা হ'ল যে আজানৰ পিছত দোৱা কবুল হয়। আমি কওঁ যে আমাৰ দোৱা কবুল নহয়, আমি আজানৰ পিছত দোৱা কৰিম, দোৱা কবুল হ'ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিছ আছে, হাদিছটো মই এতিয়া পাহৰি আছোঁ, যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে আজানৰ আকামতৰ মাজত দোৱা কবুল কৰা হয়, ৰদ কৰা নহয়। তেনেহ'লে আমি আজানৰ আকামতৰ পিছত, আজানৰ পিছত আকামতৰ আগত এই মাজৰ সময়টো 10-15 সময়টো যে থাকে, এই সময়টোত আমি দোৱা কৰিম, হাত উঠাই দোৱা কৰিম বা এনেই দোৱা কৰিম। কিন্তু বহুত মানুহ আছে আজানৰ পিছত মছজিদত গৈ মোবাইল টিপি থাকে, দোৱা নকৰে, বা এনেই কথা আড্ডা মাৰি আছে। এইকেইটা নকৰি আমি কি কৰিব লাগিব? দোৱা কৰিব লাগিব, কাৰণ দোৱা কবুল হয় তেতিয়া। দোৱা কৰিম, প্ৰথমতে দুৰুদ পঢ়াৰ পিছত সেই দোৱাটো পঢ়িম, তাৰপিছত আমি নিজে পাৰ্চনেলভাৱে দোৱা কৰিম। হাত উঠাই বা হাত নুঠাই, এটা আপোনাৰ ইচ্ছা, আপোনাৰ যি প্ৰয়োজন আছে, যি অসুবিধা আছে, সেইটো আল্লাহৰ ওচৰত আপুনি ক'ব পাৰে, দোৱা কবুল হয় তেতিয়া।
তো এই কথা আপোনাৰ ওচৰত ক'লোঁ। আৰু এটা কথা মন কৰি দিওঁ, ফজৰ আজানত আছ-ছালাতু খাইৰুম মিনান নাওম কোৱাৰ পিছত মুয়াজ্জিনৰ লগত সকলো মানুহে ক'ব আছ-ছালাতু খাইৰুম মিনান নাওম ছেইম। মানুহে এটা কথা কয় সাদাক্তা বাৰাক্তা, এইটো শুদ্ধ নহয়, এইটো সহি হাদিছ নহয়। আপুনি আছ-ছালাতু খাইৰুম মিনান নাওম কোৱাৰ লগত এইটোৱেই ৰিপিট কৰিব, এইটোৱেই হ'ল শুদ্ধ। আল্লাহ আমাক সকলোক আজানৰ মুতালিক এই কথাকেইটা যে ক'লোঁ, আমাক সকলোক আল্লাহ পাক আমল কৰিবলৈ তৌফিক দান কৰক। আল্লাহুম্মা আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।